এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ে জামিন বিচাৰি আবেদন কৰিছে শ্যাম কানু মহন্তই আৰু কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব জামিন আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে বাৰে বাৰে জামিন আবেদন নাকচ কৰিছিল আৰু সেইবাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে এবাৰ শ্যাম কানু মহন্ত কেইবাজনো অধিবক্তা তেওঁ সলনি কৰিছে প্ৰথম অৱস্থাত কলিকতাৰ অধিবক্তা লৈছিল তেওঁ যেতিয়া সেই সমগ্ৰ প্ৰক্ৰিয়াটো চাই আছিল তেতিয়া জামিন নাপালে পৰৱৰ্তী সময়ত অসমৰ এজন ইতিমধ্যে এজন অধিবক্তাক নিয়োগ কৰা হল আৰু সেই অধিবক্তাজনেও তেওঁক জামিন দিব নোৱাৰিলে পৰৱৰ্তী সময়ত পুনৰ এজন অধিবক্তা সলনি কৰিলে শ্যাম কানু মহন্তই আৰু জুবিন হত্যা বা জুবিনৰ মৃত্যুৰ আৰৰ মূল অভিযুক্ত হৈছে শ্যাম কানু মহন্ত তেওঁ বাৰে বাৰে জামিন আবেদন কৰিছে কিন্তু তেওঁ বাৰে বাৰে জামিন আবেদন নাকচ হৈছে আৰু সেইবাবে এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যেহেতু সিংগাপুৰতে আছিল শ্যাম কানু মহন্ত তাৰ পাছত পলাই ফুৰিছিল শ্যাম কানু মহন্তই সেই বিষয়টোক লৈ বাৰে বাৰে যুক্তিতৰ্ক হৈছে ন্যায়ালয়ৰ মজিয়াত কিন্তু পৰৱৰ্তী সময়ত শ্যাম কানু মহন্তই আশা এৰি দিয়া নাই আৰু বাৰে বাৰে জামিন আবেদন কৰিছে সকলোৱে কৈছে যাতে মূল অভিযুক্তই শাস্তি পাওক জামিন নহয় গতিকে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পাছত কাইলৈ যেহেতু উচ্চতম ন্যায়ালয়ৰ শুনানি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব আমি কাইলৈ গম পাম যে জামিন লাভ কৰিবনে নকৰে কিন্তু যিসকল চৰকাৰী অধিবক্তা আছে তেওঁলোকেও ইয়াৰ পূৰ্বে জামিনৰ ক্ষেত্ৰত যি শুনানি প্ৰক্ৰিয়া তেওঁলোকে যুক্তি ৰাখিবলৈ সক্ষম হৈছিল আৰু বহু যেহেতু অভিযোগ আছে শ্যাম কানুৰ বিৰুদ্ধে এতিয়াৰে নহয় পূৰ্বৰে পৰা বহু অভিযোগ আছে সেই অভিযোগসমূহকে তেওঁলোকে উত্থাপন কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ যি পৰিৱেশ আছিল সেই সকলোবোৰ তেওঁলোকে বিশ্লেষণ কৰিছে গতিকে জামিন পাবলৈ এবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শ্যাম কানু এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ে জামিন বিচাৰি আবেদন কৰিছে শ্যাম কানু মহন্তই আৰু কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব জামিন আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে বাৰে বাৰে জামিন আবেদন নাকচ কৰিছিল আৰু সেইবাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে এবাৰ শ্যাম কানু মহন্ত কেইবাজনো অধিবক্তা তেওঁ সলনি কৰিছে প্ৰথম অৱস্থাত কলিকতাৰ অধিবক্তা লৈছিল তেওঁ যেতিয়া সেই সমগ্ৰ প্ৰক্ৰিয়াটো চাই আছিল তেতিয়া জামিন নাপালে পৰৱৰ্তী সময়ত অসমৰ এজন ইতিমধ্যে এজন অধিবক্তাক নিয়োগ কৰা হল আৰু সেই অধিবক্তাজনেও তেওঁক জামিন দিব নোৱাৰিলে পৰৱৰ্তী সময়ত পুনৰ এজন অধিবক্তা সলনি কৰিলে শ্যাম কানু মহন্তই আৰু জুবিন হত্যা বা জুবিনৰ মৃত্যুৰ আৰৰ মূল অভিযুক্ত হৈছে শ্যাম কানু মহন্ত তেওঁ বাৰে বাৰে জামিন আবেদন কৰিছে কিন্তু তেওঁ বাৰে বাৰে জামিন আবেদন নাকচ হৈছে আৰু সেইবাবে এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যেহেতু সিংগাপুৰতে আছিল শ্যাম কানু মহন্ত তাৰ পাছত পলাই ফুৰিছিল শ্যাম কানু মহন্তই সেই বিষয়টোক লৈ বাৰে বাৰে যুক্তিতৰ্ক হৈছে ন্যায়ালয়ৰ মজিয়াত কিন্তু পৰৱৰ্তী সময়ত শ্যাম কানু মহন্তই আশা এৰি দিয়া নাই আৰু বাৰে বাৰে জামিন আবেদন কৰিছে সকলোৱে কৈছে যাতে মূল অভিযুক্তই শাস্তি পাওক জামিন নহয় গতিকে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পাছত কাইলৈ যেহেতু উচ্চতম ন্যায়ালয়ৰ শুনানি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব আমি কাইলৈ গম পাম যে জামিন লাভ কৰিবনে নকৰে কিন্তু যিসকল চৰকাৰী অধিবক্তা আছে তেওঁলোকেও ইয়াৰ পূৰ্বে জামিনৰ ক্ষেত্ৰত যি শুনানি প্ৰক্ৰিয়া তেওঁলোকে যুক্তি ৰাখিবলৈ সক্ষম হৈছিল আৰু বহু যেহেতু অভিযোগ আছে শ্যাম কানুৰ বিৰুদ্ধে এতিয়াৰে নহয় পূৰ্বৰে পৰা বহু অভিযোগ আছে সেই অভিযোগসমূহকে তেওঁলোকে উত্থাপন কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ যি পৰিৱেশ আছিল সেই সকলোবোৰ তেওঁলোকে বিশ্লেষণ কৰিছে গতিকে জামিন পাবলৈ এবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শ্যাম কানু